Hello guys, welcome back to my another vlog. আৰু পুৱা ৰাতি উঠি পেলাই ধুনীয়াকৈ টিপ ব্ৰাছ কৰি মুখ ধুই ল'লোঁ আৰু ডাঙৰ বেটাক নুঠাওঁ আৰু তাৰপিছত কি কৰিম, ভাত অলপ বহাই দিছিলোঁ। ভাত হৈ যোৱাৰ পিছত মই খাই আছোঁ আৰু চব্জিখিনি গৰম কৰি লৈছিলোঁ। তাৰপিছত নামাজ পঢ়িম, নামাজ পঢ়ি কোৰাণ পঢ়ি আৰু শুম মই। আৰু দেখিছেনে ধুনীয়া কৰি খাই ল'লোঁ। তাৰপিছত কি কৰিলোঁ, মুখ কুলি কৰি ল'লোঁ আৰু ৰাতিপুৱা উঠিলোঁ। উঠি পেলাই ঘৰটো ধুনীয়া কৰি সাৰি ল'ম আৰু দেখিছেনে ঘৰটো ধুনীয়া ধূলি পূৰা। আৰু বৰষুণ যে কেতিয়া হ'ব আৰু বৰষুণ হ'লে আৰু অলপ ধূলিখিনি মৰিব আৰু যিমানে পানী মাৰি থাকিলেও পটকৈ শুকাই যায়। আৰু চিৰিবিলাক দেখিছেনে সদায় কণ্টিনিউ ঝাৰা যায়, তথাপি ধূলিখিনি থাকে আৰু ভৰি দিব নোৱাৰে, এনেকুৱা হৈ যায়। তাৰপিছত মই ধুনীয়া কৰি সাৰি ল'ম আৰু ষ্টেপ কৰি ধুনীয়া কৰি সাৰি দিছোঁ। আৰু পানীও চামটাইমছ পানী মাৰি দিওঁ, টেপৰ পানী পাইপেদি ধুনীয়া কৰি পানীখিনি মাৰি দিলে চাফা হৈ যায়। চাফা হোৱাৰ পিছত তাৰপিছত ঝাৰি দিওঁ মই। আৰু দেখিছেনে আৰু ধূলিৰ কাৰণে আৰু পূৰা একদম ভৰি এৰিব নোৱাৰে এইখিনিত। তাৰপিছত আৰু ভণ্টিয়ে চিৰিত ইমান ধূলি দেখিছেনে, ধুনীয়া কৰি সাৰি দিম এতিয়া মই চিৰিখিনি। আৰু চিৰিখিনি ঝাৰাৰ পিছত কি কৰি আছে ভণ্টিয়ে, মোক তাৰ মাতি আছে ভণ্টিয়ে, ৰ'ব তাৰ এইখিনি সাৰি কেনে মই যাম। এই ভণ্টিটো আহিলোঁ, বাইদেউ আমাৰ ঘৰৰ ওচৰত থাকে যে বাইদেউ, সি হেনা গুলি আছিলে, মেহেন্দি লগাব ছোৱালীটোৰ ভণ্টি। আৰু মোকো কৈছিলে, মই কিন্তু নলগাওঁ, মোৰ মাথাত অইল আছিল সেইকাৰণে নলগাওঁ। এতিয়া অইলখিনি ভালদৰে ধোৱাৰ পিছত তাৰপিছত লগাম। আৰু দেখিছেনে কথা পাতি আছে, ভণ্টিয়ে কৈ আছে তুমিও লগাই লোৱা। মই কৈছোঁ নাই নালাগে, মই নলগাওঁ। তাৰপিছত ভণ্টিৰ ছোৱালীটোকে ধুনীয়া কৰি দেখিছেনে লগাই দি আছে। ধুনীয়া কৰি লগাব জানে বাইদেৱে, ধুনীয়া কৰি প্ৰচেছত লগাই, সেনেকুৱা ধুনীয়া হৈ যায়। এটা কৰি গোল বনাই চাৰ্কেলৰ নিচিনা পূৰা ডাঙৰ কৰি বনাই দিয়ে আৰু বহুত ধুনীয়া লাগে চিষ্টেমটো লগোৱা। আমি হ'লে এনেকৈ লগাই ল'লে, কিন্তু বহুত ধুনীয়া কৰি জানে। তাৰপিছত ঘৰত যাই পেলাই আৰু ঘৰত আহি পেলাই আৰু কাপোৰ ধুব ওলালোঁ। কাপোৰখিনি ধুই কেনে আৰু গাটো ধুই ল'ম ধুনীয়া কৰি। এই চফা পিল' কভাৰ, কুশ্বন কভাৰ এইবিলাক চব ধুই ল'ম। ধুই দিলোঁ আৰু ধুই দিয়াৰ পিছত গাও ধুই কেনে আৰু মই ছটৰ ওপৰত গ'লোঁ কাপোৰ মেলিবৰ কাৰণে। সৰু কাপোৰখিনি ধুলে আৰু ধুনীয়া কৰি ব্ৰাছ আৰু চাবোন মাৰি কেনে আৰু চাৰাপটো ভিজাই থৈছিলোঁ মই, জিকাই কেনে ধুনীয়া কৰি খচি কেনে ওলাই কেনে আৰু কাপোৰখিনি ভালদৰে ধুই ল'লোঁ। তাৰপিছতে মেলি দিলোঁ আৰু ময়ো কোৰাণ পঢ়ি ল'ম। বেটা কোৰাণ পঢ়ি আছে, চ' ময়ো পঢ়ি ল'ম। আৰু তাক কোৰাণ শেষ কৰিব দিছোঁ, তাৰো 15 চেপ্টাৰমান 16 চেপ্টাৰ হৈছে। আৰু ময়ো কি কৰিম, উজু কৰি আহি কেনে কোৰাণটো পঢ়ি ল'ম আৰু কোৰাণ পঢ়াৰ পিছত কোৰাণ ধুনীয়া কৰি সিও পঢ়ি আছে, ময়ো পঢ়ি আছোঁ। ধুনীয়া কৰি পঢ়ি ল'ম। চূৰা ইয়াছিন এইবিলাক চূৰাৰ মূল চূৰাৰ সমান। আৰু ফাইনেলি ইমান দিন ৰখি কেনে পাৰ্চেলটো ৰিচিভ হ'ল, আজি আহিলে। দেখিছেনে ইমান ডাঙৰ পাৰ্চেলটো মই উঠাব পৰা নাই, সেইকাৰণে নাজমা বাইদেউক মাতিলোঁ। সি দাঙি দিলে অলপমান মোৰ লগত, বহুত ভাৰী আছিল। আৰু দাঙি কেনে লৈ আহিলোঁ ওপৰত, দেখিছেনে। তাৰপিছত কি কৰিলোঁ, অপেন কৰিম, আনবক্সিং কৰিলোঁ। চাওক ধুনীয়া কৰি ফল্ডাৰ টেবুল ভাল লাগছে দিয়া। আজি লাষ্ট এক্সাম, কেনেকুৱা ফিল হৈছে তোমাৰ? ভালদৰে পঢ়িবা না? নাৰ্ভাছ ফিল হৈছে নেকি? নহয়, ভালদৰে পঢ়িবা, বুজি পাইছা? অ'কে, যোৱা, বাই। আৰু টিউশ্যন আহিছিলে, টিউশ্যন পঢ়াই ল'লোঁ। অহাকালি সিহঁতৰ লাষ্ট এক্সাম, চ' মোৰ মাথাৰ পৰা অলপ হেৰিয়াটো যাব আৰু সি কৈ আছে। তাৰপিছত আহিলোঁ ইফতাৰীৰ কাৰণে বনাবৰ কাৰণে চিকেনখিনি ধুনীয়াকৈ বইল কৰি কেনে বহাই ল'লোঁ, মছলা দি কেনে। আৰু কালাৰটো যে ইমান বেছি হয়, মই সেইটোৱে বুজি নাপাওঁ কিয়। আৰু দেখিছেনে বেটাই খেলি আছিলে বাপেকৰ লগত। আৰু কমপ্লিটলি হৈ গ'ল মোৰ আঞ্জা। মই অমিতা দি বনাইছিলোঁ, আজি অমিতা দি বনাই দিলোঁ। চ' দেখিছেনে কমপ্লিটলি ইমান কালাৰটো হয়, বাট মই ইমান জলকীয়া গুড়াটো নাখাওঁৱে, কাৰণ বেটাই আৰু ছজনা দিব আহিলে, ছজনা ওলাই কাৰণে জেঠিমাই কৈ দিলোঁ। এই দেখিছেনে ছজনা মই দেখাইছিলোঁ আপোনালোকক যে নেক্সট ব্লগত, ছজনাখিনি দিলে সিহঁতে।
দিয়াৰ পিছত কি কৰিলোঁ মই ভাগ কৰি কাৰণে ভণ্টি কৰি দিলোঁ আৰু এই নাজমা বাই তাহাঁতকো দি দিলোঁ আৰু এতিয়া অলপ পুৰত হৈছিল তেতিয়া নৰম আছিল তেতিয়া মিন্স খোৱাত বেছি ভাল লাগে মোক মিন্স ভাল লাগে বেলেগক নাজানো অলপ মই মিন্স ইমান টাইট থাকিলে মই খাই কেনে ভাল নাপাওঁ জাবৰা ফিল হয় চ' মিন্স মই ভাল নাপাওঁ আৰু দি কেনে গ'ল চবকে দিলোঁ আৰু মোৰ লগত অলপ থৈ দিলোঁ মই দালিত দি দিম কাটি উঠি কেনে ধুনীয়া কৰি কেনে দালি বনালে আৰু তাৰপিছত আটাখিনি ধুনীয়া কৰি সানি কেনে গুলি কৰি ল'লোঁ ইয়াত আৰু গুলি কৰি মিন্স হাতেদি যিখিনি যিমান কৰে ন সেইটো মিন্স ৰুটিটো বেছি ফুলে আৰু বেছি ধুনীয়া হয় চফ্ট হয় খালে ভাল লাগে মই গৰম পানী দি মিন্স আটা সানিলোঁ আৰু এতিয়া ধুনীয়া কৰি মই বেলি ল'ম পৰঠা বনাম আজি আৰু মিন্স কি কয় শুকনা খাব মন নাই চ' সেইকাৰণে পৰঠাই বনাই ল'ম আৰু এই দেখিছেনে বেলি লোৱাৰ পিছত মিন্স মই ৰিফাইন দি দিম এই চাফলৰ গলিটো চাফলৰ গলটো খালে ভাল মিন্স গেছ নহয় চ' মিন্স এয়া ধুনীয়া কৰি মই পৰঠা বনাই ল'ম আৰু বেলা হোৱাৰ পিছত কি কৰিম আৰু এই পৰঠা বনাই ল'ম আৰু আজান দিয়াৰ আগে আগে মিন্স মোৰ এইখিনি কাম কমপ্লিট হৈ তাৰপিছত ইফতাৰ খুলিব বহিব লাগিব আৰু কি কয় এই বাবাক বেটাক ডাঙৰ বেটাক ৰোজা ৰাখিব দিয়া নাই কাৰণ সি ৰোজা ৰাখিলে আকৌ মিন্স সি ৰাখিব কাৰণে মিন্স এক্সাইটেড নে আম্মা ময়ো ৰাখিম মোকো উঠাব কিন্তু পুৱা ৰাতি মই নুঠাওঁ কাৰণ কিয় নালাগে এতিয়া ৰাখিব এৰি ৰাখিলে হ'ল আৰু মিন্স ভণ্টিৰ ল'ৰাটো যে পূৰা ৰোজা ৰাখি আছে ন সেইকাৰণে সিও মিন্স তাৰ লগত ৰাখিব বিচাৰে কিন্তু ময়ে ৰাখিব নাই সদায় উঠি পেলাই কয় আম্মা মোক কিয় ৰোজা ৰাখিব উঠোৱা নাই মোক কিয় উঠোৱা নাই তুমি উঠাব লাগিছিলে তাৰপিছত মই কওঁ আৰু কি কয় তোমাক উঠাইছিলোঁ তুমি সাৰে নাপালা নহয় বেটা আৰু তাৰপিছত দেখিছেনে ৰুটিখিনি ধুনীয়া কৰি পৰঠাটো চেকি ল'ম মই আৰু ইনশাআল্লাহ ডাঙৰ হ'লে সি ৰাখিব দিয়ক এতিয়াৰ পৰা আমি অভ্যাস কৰিব লাগে এটা এটা মাজে মাজে এৰি ৰখাই আছোঁ আৰু সেনেকৈ ৰাখিলে আৰু ভাল হ'ব মিন্স আৰু কি কয় পূৰা ৰোজা ৰাখিব আল্লাহ তৌফিক দান কৰক হ'ব না চবকে আমাকো আৰু দেখিছেনে পৰঠা ধুনীয়া কৰি বনাই ল'ম বনাই লোৱাৰ পিছত আৰু ধুনীয়া কৰি সজাই কেনে ইফতাৰী কেনে ৰাখি মুখ চুখ ধুব লাগিব আৰু দাঁতৱান কৰিব লাগিব এই দেখিছেনে কমপ্লিটলি মোৰ মিন্স হৈ গ'ল এয়া তাৰপিছত মই চব মিন্স ডিচিপ্লিন কৰি সজাই ল'লোঁ ইফতাৰীৰ কাৰণে আৰু এয়া আৰু গাইজ আজান দিলে এতিয়া মই আৰু দুৱা কৰি ইফতাৰ কৰিলোঁ আৰু আজি ভিডিঅ'টো এণ্ড কৰিলোঁ বা